নমস্কাৰ প্ৰিয় দৰ্শক, জেচিচিৰ এই বিশেষ অনুষ্ঠানলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আজি ৰাজ্যজুৰি সোঁৱৰণ কৰা হৈছে। আজি বিষ্ণু ৰাভা দিৱস আৰু বিষ্ণু ৰাভা দিৱসতো আমি জেচিচিয়ে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ, কলাগুৰু সোঁৱৰণ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কেইবাটাও গীত লৈ আমাৰ মাজত আজি উপস্থিত আছে আমাৰ ষ্টুডিঅ'ত শিল্পী কে ৰাজ। কে ৰাজৰ কণ্ঠত আমি গীত শুনিম কেইটামান আৰু সমান্তৰালভাৱে আমি আজিৰ অনুষ্ঠানটো আগবঢ়াই নিম। আহক আমি আৰম্ভ কৰোঁ বিষ্ণু ৰাভা দিৱস এই বিশেষ অনুষ্ঠান কলাগুৰু সোঁৱৰণ। মই প্ৰথমতে এটি ৰাভা সংগীতেৰে আজিৰ এই অনুষ্ঠান কে ৰাজক আৰম্ভ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। জয়া নাই অসমীয়া
নাৱৰৰ তেজৰ টুপিয়ে ওলোৱা ৰাঙলী তুলি জ্বলোৱা দীপালি চাকি শিখাৰে হৃদয় কলিতা জালি উঠাও সময় গাভৰু ছোৱালী জাগাও অসমীয়া আজিও জয়াই ইয়াতে আছে নুতলি বাটেনে জয়া নাই অসমীয়াই চেনেহৰ যি সতী জয় মতি নাই জয়া নাই জয়া জয়া প্ৰিয় দৰ্শক বিষ্ণু ৰাভা দিৱসত আমাৰ এয়া আন্তৰিক আয়োজন কলাগুৰু সোঁৱৰণ সতী জয়মতীৰ কৰুণ জীৱন গাথাক সামৰি লিখা এই বিশেষ গীতটি কলাগুৰি তাহানিতেই ৰচি থৈ গৈছিল পৰৱৰ্তী পৰ্যায়ত আজিৰ প্ৰজন্মই এই গীতটি সুন্দৰভাৱে পৰিৱেশন কৰে আৰু এয়াই কলাগুৰুৰ প্ৰতি আমাৰ অকৃত্ৰিম ভালপোৱা স্নেহ আৰু তাকে আমি আজি আপোনালোকক এই জেচিচিৰ ষ্টুডিঅ'ত নিবেদন কৰাৰ প্ৰয়াস কৰিছোঁ আমাৰ সৈতে শিল্পী কে ৰাজ আছে কেইটিমান কলাগুৰুৰ বচা বচা গীত তেখেতে আপোনালোকক শুনোৱাৰ প্ৰয়াস কৰিছে আহক পুনৰ আমি কলাগুৰু সোঁৱৰণৰে গীতৰ মাজলৈ উভতি যাম পুনৰ মই কে ৰাজক এটি বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰাৰ বাবে অনুৰোধ জনাইছোঁ ভাগেনে ধন্যবাদ জনাইছোঁ কে ৰাজক অন্য এটি সুন্দৰ ৰাভা সংগীত পৰিৱেশন কৰিছে আমাৰ অনুষ্ঠানত প্ৰিয় দৰ্শক আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে আমি এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ জেচিচিৰ ষ্টুডিঅ'ত আৰু নতুন প্ৰজন্মক আমি কিছু ৰাভা সংগীতৰ সোৱাদ দিয়াৰ প্ৰয়াস কৰিছোঁ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই গীত প্ৰবাহিত হৈ থাকক সেয়া প্ৰয়াসেৰে আমাৰ আজি ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ জনাইছোঁ শিল্পী কে ৰাজক ইতিমধ্যে তেওঁ এনেসমূহ চিৰযুগীয়া গীত চৰ্চা কৰি অঞ্চলটিলৈ সুখ্যাতি কঢ়িয়াই আনিছে কে ৰাজৰ কণ্ঠত পুনৰ আহক আমি এটি ৰাভা সংগীত শুনো
তলে তপত বালি বুকুত শুকত জুই জ্বলে ওপৰে তপত বেলি তলে তপত বালি বুকুত শুকত জুই জ্বলে নৈৰে বুকুতে চাক নৈয়া ঘূৰিছে নৈৰে বুকুতে চাক নৈয়া ঘূৰিছে বৈছে পগলা ধলে বিমূৰত পৰিলো বুলি নাৱৰীয়া গোবিন্দ নাম গাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে অ মোৰে নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে কলাকৈ ডাৱৰে আকাশখন চাতিছে সূৰুযে লুকাইছে গা কলাকৈ ডাৱৰে আকাশখন চাতিছে সূৰুযে লুকাইছে গা বিজুলী চাতেৰে ঢেৰেকনি মাৰি বলিছে পগলা বা নাও তোলো বোলো ঐ ঠাই তোলো বোলো আৰু তোলো বোলো পৰ্বতে পমানে ঢৌ তুলি তুলি পৰ্বতে পমানে ঢৌ তুলি তুলি গৰজি উঠিছে উপায়ো দেখি মোৰে নাৱৰীয়া গোবিন্দ নাম গাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে অ মোৰে নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে কলাগুৰু আছিল স্বভাৱ শিল্পী সকলো স্তৰৰ জনগণৰ বাবে গীত ৰচিছিল সুৰ কৰিছিল কলাগুৰুৱে সেয়েহে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আজি ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পীগৰাকীক সোঁৱৰণ কৰা হৈছে আমি জেচিচিৰ ষ্টুডিঅ'তো এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান কলাগুৰু সোঁৱৰণত এই মুহূৰ্তত লৈছোঁ এটি বাণিজ্যিক বিৰতিৰ পিছত আমি আজিৰ এই অনুষ্ঠানৰ শেষৰ অংশলৈ উভতি আহিম জেচিচিৰ গ্ৰাহকৰ বাবে এটি সুখবৰ জেচিচি ফাইবাৰনেটে আগবঢ়াইছে ফ্ৰী ইনষ্টলেশ্যনেৰে ইণ্টাৰনেট কানেকশ্যন আৰু ন্যূনতম ইণ্টাৰনেটৰ প্লেন মাত্ৰ 349ৰ পৰা আৰম্ভ এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবেহে সবিশেষৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক জেচিচিৰ জাগিৰোডৰ কাৰ্যালয়ৰ সৈতে কণ্টেক্ট 7028310226 টোল ফ্ৰী নম্বৰ 1800345121 খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমাৰ এই বিশেষ অনুষ্ঠান কলাগুৰু সোঁৱৰণৰ পৰৱৰ্তী অংশলৈ আমি উভতি আহিছোঁ আমাৰ সৈতে আছে শিল্পী কে কে ৰাজে
কেইটিমান বচা বচা ৰাভা সংগীত আপোনালোকৰ আগত পৰিৱেশন কৰাৰ প্ৰয়াস কৰিছে। আহক আমি পুনৰ গীতৰ মাজলৈ যাওঁ। এইবাৰ কলাগুৰুৰ সেই যুগজয়ী গীত কাষতে কলচী লৈ সেই গীতটি আমি উপভোগ কৰোঁ। কাষতে কলচী লৈ যায় ৰচকিবা, কাষতে কলচী লৈ যায় ৰচকিবা, ৰাংঢালি উঠে জীৱন গীতে ফাঁকি, ৰাংঢালি উঠে জীৱন গীতে ফাঁকি, জ্বলাই কলা পুৰৰে চাকি, কাষৰে ফুলনি উজ্বলাই ৰচকিবা, যায় ৰচকিবা, কাষৰে ফুলনি উজ্বলাই ৰচকিবা, যায় ৰচকিবা, কাষতে কলচী লৈ যায় ৰচকিবা। মলয়া সুমারে কলা সলিতারি, মলয়া সুমারে কলা সলিতারি, দুটোরারে নোরে ও খারি খারি, মলয়া সুমারে কলা সলিতারি, ঢোলয়া সুমারে কলা সলিতারি, দুটোরারে নোরে ও খারি খারি, কাষরে ফুলনি উজ্বলাই ৰচকিবা, যায় ৰচকিবা, কাষতে কলচী লৈ যায় ৰচকিবা, ৰাংঢালি উঠে জীৱন গীতে ফাঁকি, ৰাংঢালি উঠে বন গীতে ফাঁকি, জ্বলাই কলা পুৰৰে চাকি, কাষৰে ফুলনি উজ্বলাই ৰচকিবা, যায় ৰচকিবা, কাষতে কলচী লৈ যায় ৰচকিবা, কাষতে কলচী লৈ যায় ৰচকিবা, যায় ৰচকিবা, যায় ৰচকিবা। অসমীয়া লোকসংগীতৰ সুৰসমূহ বুটলিয়ালি প্ৰতিটো গীততেই সমৃদ্ধ কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। তেনে এটি গীত কাষতে কলচী লৈ যায় ৰচকি গায় কেকেৰাজৰ কণ্ঠত আপোনালোকে উপভোগ কৰিলে। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক আমি সোঁৱৰণ কৰিছোঁ ৰাভা দিৱসৰ এই পবিত্ৰ ক্ষণত। জেচিচিৰ ষ্টুডিঅ'ত আছে শিল্পী কেকেৰাজ, আৰু কেকেৰাজে কেইটিমান কলাগুৰুৰ যুগজয়ী গীত আপোনালোকক গাই শুনোৱাৰ প্ৰয়াস কৰিছে। পুনৰ আমি কেকেৰাজৰ ওচৰলৈ গৈছোঁ। এইবাৰ পুনৰ এটি আহক ৰাভা সংগীত আমি আটাই উপভোগ কৰোঁ। উটি যাৰো পালিনা, উটি যাৰো পালিনা, উটি যাৰো পালিনা, জোৰ কইবা, জোৰ কইবা, জোৰ কইবা, জোৰ কইবা, ও মোৰ পচোৱা মলয়াবা, ও মোৰ পচোৱা মলয়াবা, উটি যাৰো পালি না, উটি যাৰো পালি না।
দেখি তোৰ শুকুলা পা এয়া মোৰ মানে নিতা দেখি তোৰ শুকুলা পা এয়া মোৰ মানে নিতা শুনি তোৰ মৃদুৰ শিয়ৰি উঠে মোৰ গা শুনি তোৰ মৃদুৰ শিয়ৰি উঠে মোৰ গা শিয়ৰি উঠে মোৰ গা উটি যাৰো পালিনা উটি যাৰো পালিনা উটি যা ৰূপালীনা জোৰ কইবা জোৰ কইবা জোৰ কইবা জোৰ কইবা ও মোৰ পচোৱা মলয়াবা ও মোৰ পচোৱা মলয়াবা উটি যাৰো পালিনা উটি যাৰো পালিনা বুকুৰে ধৰ নাচি কৰে লুইতৰ বুকুৰে ধৰ নাচি কৰে গাই বৈ কলক গাই বৈ কলক মধুৰৰা উটি যা ৰূপালীনা উটি যা ৰূপালীনা উটি যা ৰূপালীনা উটি যা ৰূপালীনা জোৰ কইবা জোৰ কইবা জোৰ কইবা জোৰ কইবা ও মোৰ পচোৱা মলয়াবা ও মোৰ পচোৱা মলয়াবা উটি যাৰো পালিনা উটি যাৰো পালিনা উটি যাৰো পালিনা ধন্যবাদ জনাইছোঁ শিল্পী কে কে ৰাজক আমি আমাৰ অনুষ্ঠান সামৰিম আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস উপলক্ষে আমাৰ এই বিশেষ অনুষ্ঠান আছিল কলাগুৰু শৰণ আমাৰ এই বিশেষ অনুষ্ঠানটোত বাদ্যযন্ত্ৰ সংগত কৰি আমাক সহযোগিতা আগবঢ়োৱা কিবৰ্ডত অৰূপ কোঁৱৰ তবলাত মানস ডেকা আৰু বাঁহীত পাৰ্থ কোঁৱৰ আপোনালোকলৈ পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ জনাইছোঁ আমি আমাৰ অনুষ্ঠান সামৰিম প্ৰিয় দৰ্শক এনেদৰে কলাগুৰুৰ প্ৰতিটো গীতেই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈ থাকক আৰু কেৱল বিষ্ণু ৰাভা দিৱসতে নহয় প্ৰতিদিনেই আমি নতুন প্ৰজন্মক এনে গীতসমূহ চৰ্চাৰ বাবে অনুপ্ৰাণিত কৰোঁ উৎসাহিত কৰোঁ তাৰ বাবে আমাৰ এই বিশেষ আয়োজন আমি আমাৰ অনুষ্ঠান সামৰিম শেষত আহক পুনৰ এটি কলাগুৰুৰ বিশেষ গীতেৰে আমি আমাৰ
আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিম পুনৰ আমি কে কে ৰাজৰ ওচৰলৈ গৈছোঁ ও গুৰু মোৰ শংকৰ তৰিবৰে কিনো পা তৰিবৰে কিনো পা ও গুৰু মোৰ শংকৰ তৰিবৰে কিনো পা তৰিবৰে কিনো পা ও গুৰু ভাতি লৈ যাবলৈ শ্ৰী শংকৰ গুৰু ভাতি লৈ যাবলৈ শ্ৰী শংকৰ গুৰু বালিতে বান্ধিলা পজা হে ৰাম ৰাম বালিতে বান্ধিলা পজা চকুৰি ভকতে চাপৰি ধৰিছে চকুৰি ভকতে চাপৰি ধৰিছে আপুনি লগাইছে ঘোষা হে ৰাম ৰাম আপুনি লগাইছে ঘোষা ও গুৰু নাও কি মলুৱা বৈঠাকি মলুৱা আৰু কি মলুৱা চৈ হে ৰাম ৰাম আৰু কি মলুৱা চৰিৰে ভিতৰে গুৰুজন বহিছে চৰিৰে ভিতৰে গুৰুজন বহিছে চকুৰি ভকতক লৈ হে ৰাম ৰাম চকুৰি ভকতক লৈ ও গুৰু মোৰ শংকৰ তৰিবৰে কিনো পায় তৰিবৰে কিনো পায় গুৰু সেই নাওখনিতে শিলে ভৰা দিলে সেই নাওখনিতে শিলে ভৰা দিলে ও নাও বৰু বৰু কৰে হে ৰাম ৰাম নাও বৰু বৰু কৰে নাও বৰা দেখি শ্ৰী শংকৰ গুৰু নাও বৰা দেখি শ্ৰী শংকৰ গুৰু আপুনি কাণ পাতি ধৰে ও গুৰু আপুনি কাণ পাতি ধৰে ও গুৰু মাছ সাগৰতে একেডাল বিৰিষ মাছ সাগৰতে একেডাল বিৰিষ তাতে নানান পক্ষীৰ ছায়া হে ৰাম ৰাম তাতে নানান পক্ষী ছায়া ৰজনী পোহালে চকু দিশে গ'লে ৰজনী পোহালে চকু দিশে গ'লে এৰিলে বিৰিষৰ মায়া হে ৰাম ৰাম এৰিলে বিৰিষৰ মায়া ও গুৰু মোৰ শংকৰ তৰিবৰে কিনো পায় তৰিবৰে কিনো পায় তৰিবৰে কিনো পায় তৰিবৰে কিনো ধন্যবাদ জনাইছোঁ শিল্পী কে কে ৰাজক প্ৰিয় দৰ্শক আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে আমাৰ এই বিশেষ অনুষ্ঠান আছিল কলাগুৰু সোঁৱৰণ ইয়াৰ লগে লগে আমি আমাৰ এই অনুষ্ঠানৰ পৰা আজিলৈ বিদায় মাগিছোঁ চাই থাকিব আমাৰ জেচিচিৰ প্ৰতিটো অনুষ্ঠান ধন্যবাদ